Hello students, লৈ আহিছোঁ ক্লাছ 10ৰ এই লেটাৰ টু গড নম্বৰ ফাৰ্ষ্ট চেপ্টাৰটো। আজি আমি এই চেপ্টাৰটো চামাৰি ডিছকাছ কৰিম আৰু আগতো মই এই চেপ্টাৰটো ডিছকাছ কৰি থৈছোঁ যদিও আজি যিদৰে আমি ডিছকাছ কৰিব গৈছোঁ তেনেদৰে আগত ডিছকাছ কৰা নাই আৰু আশা কৰোঁ আজি ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ ইয়াৰ পৰা যিকোনো কুৱেশ্যন আহিলে তোমালোকে এটেণ্ড কৰিব পাৰিবা। তেন্তে অহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই ইণ্ট্ৰডিউচ কৰিম আমাৰ মেইন দুটা কেৰেক্টাৰ। এটা ফাৰ্ষ্ট হৈছে লেঞ্চ' আৰু এটা হৈছে পোষ্টমাষ্টাৰ। এতিয়া প্ৰথমতে আমি ডিছকাছ কৰোঁ লেঞ্চৰ বিষয়ে। লেঞ্চ কি আছিলে? এজন আছিলে ফাৰ্মাৰ বা কাল্টিভেটৰ আমি ক'ব পাৰোঁ তেওঁ। আৰু তেওঁ কি আছিলে? এজন অক্স অফ এ মেন বুলিও তেওঁক কোৱা হৈছে এই চেপ্টাৰটোত, কাৰণ তেওঁ বহুত হাৰ্ড ৱৰ্কিং আছিলে, বহুত তেওঁ কষ্ট কৰিছিলে। এতিয়া আমি যদি লেঞ্চৰ ফেমিলিৰ কথা কওঁ, লেঞ্চৰ ফেমিলিত তেওঁৰ ৱাইফ আছে আৰু ইয়াত কিমানজন চিলড্ৰেন আছে সেইখিনিও মানে একজেক্টলি হিচাপ দিয়া নাই, কিন্তু ইয়াত কোৱা হৈছে অল্ডাৰ বইজ আৰু স্মলাৰ বইজ। তো তাৰ পৰা গম পাওঁ যে তেওঁৰ কেইটামান ল'ৰা আছিলে, ছোৱালীৰ কথা ইয়াত কোৱা হোৱা নাই। তো এতিয়া কি হয়, লেঞ্চৰ ঘৰৰ কথা আমি যদি কওঁ, লেঞ্চৰ ঘৰটো গৈ আছিলে এটা ভেলীত আছিলে আৰু ভেলীৰ এটা ল' হিলত কি আছিলে তেওঁৰ ঘৰটো আছিলে। তেওঁৰ মানে সেই ল' হিলৰ ওপৰতে একদম টপ অফ দ্য হিল কি আছিলে তেওঁৰ ঘৰটো আছিলে। এতিয়া আমি আহিছোঁ আমাৰ মেইন ষ্টৰীলৈ। তো মই অলৰেডি ক'লোঁ যে লেঞ্চৰ কি আছিলে, ফাৰ্মাৰ আছিলে। তো লেঞ্চৰ কি কৰিছিলে, কাল্টিভেট কৰিছিলে বা খেতি কিহৰ কৰিছিলে, কৰ্ণ মানে গোমধানৰ। তো গোমধানৰ খেতি কৰিছিলে। তো এইটো বছৰ যোনটো বছৰৰ কথা কোৱা হৈছে চেপ্টাৰত, তো এইটো বছৰ কি হৈছে, তেওঁ গোমধানৰ খেতি কৰিছে আৰু গোমধান শস্যটো ভাল হ'বলৈ তেওঁক কি লাগিছিল, এজাক বৰষুণ লাগিছিল। সেইকাৰণে তেওঁ কি কৰি আছিল, ৰাতিপুৱাৰে পৰা এটা দিনৰ ৰাতিপুৱাৰ পৰা তেওঁ কি কৰি আছিলে, আকাশৰ পিনে চাই আছিলে, বৰষুণ দিয়ে নেকি, ডাৱৰ দেখা পায় নেকি। তেওঁ মানে খুবেই মানে ইম্পৰ্টেণ্ট আছিলে এই বৰষুণ যাক, গতিকে তেওঁ চাই আছিলে। ক'ৰ পৰা চাই আছিলে, নৰ্থ ইষ্টৰ ফালে চাই আছিলে। নেক্সট কি দেখিলে তেওঁ, যে নৰ্থ ইষ্টৰ পৰা এজাক মানে ডাৱৰ অহা দেখা পালে। নৰ্থ ইষ্টৰ ফালে ডাৱৰ অহা দেখা পালে। আৰু ইপিনে কি কৰি আছিলে, লেঞ্চৰ ঘৈণীয়েকে কি কৰি আছিলে, ইয়াত ৰাতিৰ আহাৰ বনোৱাৰ কথা কৈছে, চাপাৰৰ কথা কোৱা হৈছে। তো ৰাতিৰ আহাৰ বনাই আছিলে আৰু সেই কি কৰি আছিলে, সেই সময়তে আমাৰ অল্ডাৰ বইজ মানে লেঞ্চৰ অল্ডাৰ বইজবিলাকে কি কৰি আছিলে, খেতিত কাম কৰি আছিলে আৰু স্মলাৰ বইজে কি কৰি আছিলে, ঘৰৰ ওচৰতে খেলি আছিলে। তো সেই কি কৰিছিলে, এতিয়া যেতিয়া চাপাৰ বনোৱা হৈ গ'ল, লেঞ্চৰ ঘৈণীয়েকৰ যেতিয়া চাপাৰ বনোৱা হৈ গ'ল, মানে ৰাতি আহাৰ বনোৱা হৈ গ'ল, তো সকলোকে খাবলৈ মাতিলে, মানে গোটেইখিনি বইজক বা লেঞ্চক গোটেইখিনি খাবলৈ মাতিলে। এতিয়া খাই থকাৰ সময়তে লেঞ্চই কৈছিলে মাত্ৰ যে আমি এতিয়া কি পাবলৈ গৈ আছোঁ, বৰষুণ পাবলৈ গৈ আছিলোঁ, মানে গৈ আছোঁ। তেতিয়াই কি হ'ল, মানে বৰষুণ আহি গ'ল। তেতিয়াই কি হ'ল, কোৱাৰ লগে লগে কি হ'ল, বৰষুণ এজাক পৰিব ধৰিলে। এতিয়া খাই থকা সময়তে কি হৈছিলে, সেই বৰষুণ জাক আহিছিলে আৰু লেঞ্চই মানে ইমান ভাল পাইছিলে বৰষুণ জাক দেখি বা বৰষুণৰ মাত শুনি ইমানেই ভাল পাইছিল, মানে আৱাজটো শুনি, তেওঁ কি কৰিছিল, খোৱাৰ পৰা উঠি পেলাই কি কৰিছিল, বাহিৰলৈ গৈছিল আৰু বাহিৰলৈ গৈ পেলাই কি কৰিছিল, নিজৰ বডিত সেই বৰষুণৰ মানে সেই যোনটো আমেজ, বৰষুণৰ যোনটো আমেজ বা যোনটো তেওঁ ফূৰ্তি লাগিছে, সেইটো অনুভৱ কৰিবলৈ তেওঁ বাহিৰলৈ ওলাই গৈছিল আৰু সেইটো অনুভৱ কিদৰে কৰিছিল, বৰষুণৰ টোপালবিলাক নিজৰ গাত লৈ, মানে বৰষুণত তিতি পেলাই তেওঁ এটা আমেজ লৈছিল। এতিয়া ইয়াতে আৰু এটা কি কৰা হৈছে, তেওঁ এই বৰষুণৰ টোপালবিলাক তেওঁ নিউ কইন্সৰ লগত তেওঁ তুলনা কৰিছিল। তেওঁ কৈছিল, এইটো পেছজ বুলি কৈছিল তেওঁলোকৰ লেটিন আমেৰিকাৰ ভাষাত আমাৰ যেনেকৈ আমি ৰুপিজ বা পেচা বুলি কওঁ, তেওঁলোকৰ ভাষাত সেইটো আৰু চেণ্ট বুলি কয় আৰু পেছজ বুলি কয় বাৰু। তো তেওঁ কি কৰিছিল, কম্পেয়াৰ কৰিছিল কিহৰ লগত, সেইটো কইন্সৰ লগত তুলনা কৰিছিলে। আৰু যেতিয়া লেঞ্চত বৰষুণত তিতি ঘৰলৈ আহিছিল, মানে ঘৰলৈ ভিতৰত সোমাইছিল, তেতিয়া কৈছিল, মানে গোটেই ফেমিলিক কৈছিল যে এই যে বৰষুণ পৰি আছে, সেই বৰষুণ নহয়, সেয়া কি হয়, নিউ কইন্স। তেওঁৰ মতে যোনবিলাক বৰষুণৰ ডাঙৰ টোপাল আছে সেইবিলাক হৈছে 10 চেণ্ট আৰু যোনবিলাক সৰু টোপাল আছে সেইবিলাক কি হৈছে 5 চেণ্ট। তো এতিয়া কি হ'ল, তেওঁতো মানে ফূৰ্তি লাগি আছে আৰু মনটো খুব ভাল লাগি আছে, বৰষুণ পৰি আছে। তো এতিয়া কি হ'ল, হঠাৎ কি হ'ল, এজাক ধুমুহা আহি পৰিল, মানে বৰষুণৰ লগত কি আহিলে, ধুমুহা আহি গ'ল। এতিয়া ধুমুহাৰ লগে লগে কি হ'ল, অলপ পিছতে শিলাবৃষ্টি হ'ব ধৰিলে, ষ্ট্ৰম। তো শিলাবৃষ্টিৰ লগত কি আহিলে, ডাঙৰ ডাঙৰ কি আহিলে, বৰফৰ টুকুৰা পৰিব ধৰিলে। এতিয়াতো লেঞ্চৰ চিন্তা হৈ গ'ল, কি কৰিম এতিয়া মই, কি হ'ব এতিয়া মোৰ খেতিটো।
কিন্তু তথাপিও এটা হোপ আছিলে, এটা আশা আছিলে যে এইটো হয়তো সেই শিলাবৃষ্টিটো অলপ সময়ৰ কাৰণে দিছে, গুচি যাব, এইটো বেছি সময় নাথাকে। কিন্তু সেই শিলাবৃষ্টি কিন্তু অলপ সময়ৰ কাৰণে দিয়া নাছিল। প্ৰায় এঘণ্টামান সেই শিলাবৃষ্টি আকাশৰ পৰা পৰিছিল। ইপিনে কি কৰিলে, সেই শিলাবৃষ্টি চাই লেন্সৰ যোনবিলাক বয় মানে চন আছে, মানে ল'ৰাবিলাক খুব ফূৰ্তি পাইছিল। সিহঁতেনো কি বুজি পায় আৰু খেতিৰ কথা। গতিকে সিহঁতে আহি পেলাই কি কৰিলে, বাহিৰত আহি পেলাই কি কৰিলে, সেই বৰষুণৰ মানে যোনবিলাক শিল পৰিছিল বৰষুণৰ লগত, তো সেইখিনি বুটলিব ধৰিলে। সেইখিনি তেওঁলোকৰ কাৰণে কেনেধৰণৰ আছিলে, ফ্ৰ'জেন পেৰেল বুলি আছিলে, মানে মুকুতাৰ নিচিনা লাগিছিল তেওঁলোকৰ কাৰণে সেইখিনি। তো এতিয়া বাপেকে গম পাইছে কি হৈ আছে, সিহঁতে গম পোৱা নাই, সিহঁতে ফূৰ্তি কৰি আছে আৰু। তো এঘণ্টামান তেনেকেই পৰিলে, পৰাৰ পিছতে গোটেই খেতিখিনি নষ্ট হৈ গ'ল। তাত গোটেই মানে খেতিখিনি বৰবাদ হৈ গ'ল, গোটেই পাত চাত চব সৰি গ'ল, ফুল চুল চব সৰি গ'ল। এতিয়া বৰষুণৰ পিছতে কি হ'ল, শিলাবৃষ্টি যেতিয়া শেষ হ'ল, তেওঁ লেন্সই একেবাৰে পথাৰৰ মাজত ৰৈ আছে। পথাৰৰ মাজত ৰৈ পেলাই তেওঁ ল'ৰাবিলাকক কৈছে যে এই প্লাক অফ লোকাছ, প্লাক অফ লোকাছ মানে এজাক মানে এটা পতংগ, কীট পতংগ, যোনবিলাকে কি কৰে, খেতি নষ্ট কৰে। যে তেওঁ কৈছে যে এজাক যদি পতংগ বা পোক পতংগ আহি পেলাই, সেই লোকাছ নামৰ পোক পতংগটো আহি পেলাই যদিহে এই খেতিখিনি নষ্ট কৰিলে হয়, তথাপিও ইয়াতকৈ বেছি বাচিলে হয়। কিন্তু আজি কি হৈছে, এই শিলাবৃষ্টিয়ে একো নথলে, আমালে একো নথলে, চব কি কৰি বৰবাদ কৰি থৈ গ'ল। তো এতিয়া যিহেতু খেতি নষ্ট হৈ গ'ল, তো এতিয়া লেন্সৰ গোটেই ফেমিলিটো খুব দুখত আছে আৰু তেওঁলোকে মানে গোটেই ৰাতি তেওঁলোকে ভাবি আছে যে কি হ'ব এতিয়া। তো এনেতে আমাৰ লেন্সই কি কৰিলে, গোটেই ফেমিলিটোক তেওঁ সান্তনা দিলে। তেওঁ ক'লে যে দেখিবলৈ যেতিয়াও মানে যদিও লাগিছে যে গোটেইখিনি লছ হৈ গ'ল, কিন্তু গডে চব চাই আছে, আমাৰ ভগৱানে চব চাই আছে, তেওঁ ঠিক কৰিব সকলো। আৰু এটা কথা মনত ৰাখিব দিছে যে কোনেও কি নকৰে, ভোকত কেতিয়াও কোনেও মৰি নাযায়, গতিকে কিবা এটা নহয় কিবা ব্যৱস্থা হ'ব। তো লেন্সৰ গোটেই ৰাতিটো চিন্তা কৰিলে। চিন্তা কৰাৰ পিছতে সেই ছানডে তেওঁ কি কৰিলে, ৰাতিপুৱা সোনকালে উঠিলে, উঠি পেলাই তেওঁ কি কৰিলে, এখন চিঠি লিখিলে। সেই চিঠিখনত কি লিখিলে তেওঁ, যে আমাৰ যিমানখিনি মানে আমি খেতি কৰিলোঁ গোটেইখিনি নষ্ট হৈ গ'ল, এতিয়া আমাক কি লাগে, 100 পেচছ লাগে। 100 পেচছ কি লাগে, যে যাতে আমি আগন্তুক মানে অহাবাৰ খেতি নোহোৱালৈকে, খেতিখিনিতো আমি আকৌ মানে নতুনকৈ মানে খেতি কৰিবলৈ পইচা লাগিবই, লগতে আমি তেতিয়ালৈকে চলিব লাগিব, কাৰণ গোটেইখিনি খেতি নষ্ট হোৱাত আমাৰ পইচা পাতিও নাইকিয়া হৈ গ'ল। গতিকে আমাৰ কি লাগে, সেই তেতিয়ালৈকে মানে জীয়াই থাকিবলৈ, মানে খাবলৈ আৰু খেতি কৰিবলৈ আমাৰ 100 পেচছ লাগে। আৰু এই চিঠিখন তেওঁ কালৈ লিখিছিল, তেওঁ লিখিছিল গডলৈ, মানে ভগৱানলৈ লিখিছিল। তেওঁ সেই যে চিঠিখন এখন এমলবত ভৰালে আৰু ওপৰতে কি লিখি দিলে, টু গড। তেওঁ গডৰ এড্ৰেছ নাজানিছিল, গতিকে অকল কি বুলি লিখিলে, টু গড বুলি লিখি পেলাই তেওঁ কি কৰিলে, ক'ত গ'ল, পোষ্ট অফিচলৈ গ'ল। পোষ্ট অফিচত গৈ পেলাই তেওঁ কি কৰিলে, মেইল বক্সত সেই চিঠিখন পেলাই আহিলে। এতিয়া চিঠিখন পেলোৱাৰ পিছতে পোষ্টমেন থাকে নহয়, তোমালোকে জানা হয়তো, আমাৰ পোষ্ট অফিচত গ'লে পোষ্টমেনজন পোৱাই, যোনজনে আমাৰ চিঠিখন দি যায় বা তেওঁ চিঠিখন বেলেগলৈ লৈ যায়। তো সেই পোষ্টমেনজনে কি কৰিলে, চিঠিখন উঠালে। তো পোষ্টমেনজনে যেতিয়া দেখিলে যে চিঠিখনত কি লিখা আছে, এমলবটোত কি লিখা আছে, টু গড বুলি লিখা আছে, এতিয়া তেওঁতো আচৰিত হৈ গ'ল, বোলে টু গড কেনেকৈ হ'ল, মানে গডলৈ লিখিছে কোনোবা, মানে এজনে গডলৈ কেনেকৈ চিঠি লিখিব পাৰে। আৰু তেওঁ কি কৰিলে, লগে লগে চিঠিখন লৈ পেলাই ক'ত লৈ গ'ল, পোষ্টমাষ্টাৰলৈ লৈ গ'ল, পোষ্টমাষ্টাৰৰ কাষলৈ লৈ গ'ল। তেওঁ হাঁহি গৈছে পোষ্টমাষ্টাৰ তালৈ, যে মই আজিলৈকে এনেকুৱা এড্ৰেছ, আজিলৈকে মই এইটো কেৰিয়াৰত, পোষ্টমেনৰ কেৰিয়াৰত মই আজিলৈকে এনেধৰণৰ এড্ৰেছ ক'তো দেখা নাই, এইটোৱে ফাৰ্ষ্ট। তো তেওঁ পোষ্টমাষ্টাৰজনক দেখালে সেই চিঠিখন, আৰু পোষ্টমাষ্টাৰজনে কি হৈ গ'ল, সেই এড্ৰেছটো দেখি হাঁহিব ধৰিলে। এতিয়া হাঁহি কি হ'ল, মানে হঠাৎ কি হ'ল, পোষ্টমাষ্টাৰজন অকণ চিৰিয়াছ হৈ গ'ল। আৰু চিৰিয়াছ হোৱা এটাই কাৰণ যে তেওঁ ভগৱানৰ বিশ্বাসী আছিল, আৰু সেইকাৰণে তেওঁ ভাবিছে যে ইমান মানে বিশ্বাস ভগৱানৰ ওপৰত, যোনজনে লিখিছে চিঠিখন, তেওঁৰ ইমান বিশ্বাস ভগৱানৰ ওপৰত যে তেওঁ ভগৱানলৈ চিঠি লিখিব পাৰিছে। যদি মোৰো সেই অগাধ বিশ্বাস থাকিলে হয়, ময়ো হয়তো ভগৱানৰ লগত মই কানেক্টেড হ'ব পাৰিলোঁ হয়, মানে কৰস্পণ্ডেঞ্চ কৰিব পাৰিলোঁ হয়, মানে কথা বতৰা পাতিব পাৰিলোঁ হয় বা সম্পৰ্ক ৰাখিব পাৰিলোঁ হয়। তো তেওঁ মনতে এটা থিৰাং কৰিলে, তেওঁ ৰিজলিউশ্যন এটা ল'লে যে মই চিঠিখনৰ উত্তৰ দিম, চিঠিখনত যি লিখা আছে
ভগৱানৰ যি মানে তেওঁতো ভাবিছে কি তেওঁতো হয়তো পইচা খোজা নাই, পইচা খোজাৰ কথা তেওঁ গম পোৱা নাই কাৰণ চিঠিখন এতিয়ালৈকে পঢ়াই নাই। তেওঁ ভাবিছে যে ভগৱানলৈ হয়তো কিবা এটা সমস্যা লিখি পঠাইছে, গতিকে মই সেই উত্তৰটো মই লিখি পেলাই ভগৱানৰ হয় মই লিখি পেলাই তেওঁক চেণ্ড কৰি দিম। যেতিয়া তেওঁ চিঠিখন খুলি দেখিলে তেতিয়াতো তেওঁ গম পাই গ'ল যে বোলে ইয়াত দেখোন নাই, ইয়াত অকল খালি আনচাৰ লিখিলে নহ'ব, ইয়াত বেলেগহে কিবা বিচাৰিছে। তেওঁ গম পাই গ'ল যে এতিয়া 100 পিছত বিচাৰিছে। তো এতিয়া কি কৰিব এতিয়া পষ্টমাষ্টাৰে ভাবিলে যে উপায় নাই আৰু তাক দিবই লাগিব, কাৰণ পষ্টমাষ্টাৰজনে নিজকে নিজে কথা দিছে যে মই যি নহওক কিয় মই এইটো মই এনচাৰ কৰিম, মানে আনচাৰ কৰিম, এইটো মানে মই উত্তৰ দিম চিঠিৰ। গতিকে তেওঁ কি কৰিলে, উত্তৰ দিয়াত যিহেতু তেওঁ নিজকে মানে দিছিলে কথা উত্তৰ দিয়াৰ কাৰণে, গতিকে তেওঁ পইচা কালেক্ট কৰিলে। তেওঁ পইচা কাৰ পৰা কালেক্ট কৰিলে, তেওঁ নিজে নিজৰ চেলাৰী এটা অংশ দি দিলে, গোটেইটো দিয়া নাই দেই। ইয়াত হাফ অফ দ্য চেলাৰী বা ফুল অফ দ্য চেলাৰী একো কোৱা নাই, ইয়াত জাষ্ট এটা পাৰ্ট অফ দ্য চেলাৰী বুলি কৈছে। নেক্সট কি কৰিলে, তেওঁ যোনবিলাক পোষ্ট অফিচৰ এমপ্লয়িজ আছিলে, যোনখিনি কাম কৰে আৰু তাত সেই মানুহখিনিৰ পৰা কি কৰিলে, তেওঁ অলপ পইচা কালেক্ট কৰিলে। আৰু নিজৰ ফ্ৰেণ্ডছ যোনবিলাক আছিলে তেওঁলোকৰ পৰাও কালেক্ট কৰিলে। আৰু সিহঁতক কালেক্ট কৰোঁতে এটা কথা ক'লে যে মই দান দক্ষিণাৰ কামত মই এইখিনি কালেক্ট কৰি আছোঁ, মই ক'ৰবাত দান দিম, এক্ট অফ চেৰিটি। তো এনেদৰে কি কৰিলে, তেওঁ কালেক্ট কৰি 70 পেছছ, পেছছটো মই কৈছোঁ অলৰেডি লেটিন আমেৰিকাৰ কিবা এটা মানে পইচাৰ হিচাপ হয়। তো তেওঁ 100 পেছছ বিচাৰিছে লেঞ্চই, কিন্তু তেওঁ মাত্ৰ কিমান কৰিলে, 70 পেছছ তেওঁ যোগাৰ কৰিলে। এতিয়া যোগাৰ কৰি পেলাই তেওঁ কি কৰিলে, এখন এমলপত ভৰালে আৰু লগতে এখন চিঠি ভৰাই দিলে। চিঠিখনত একো লিখা নাছিলে, লাষ্টত খালি লিখি দিছে মানে গড বুলি লিখিছে দেই, বাকী একো লিখা নাই, অকল গড বুলি লিখিছে। তো যাতে এইটো বিশ্বাস কৰিব পৰা যায় যে মানে পইচাখিনি গডে দিছে। এতিয়া তেওঁ সেইটো কৰি দিলে, কামটো কৰি দিলে। নেক্সট ছানডে, যোনটো ছানডে লেঞ্চতে থৈ গৈছিল এমলপটো মানে চিঠিখন পেলাই, তাৰ নেক্সট ছানডে আহিছে লেঞ্চ যে তালৈ চিঠি আহিছে নেকি খবৰ ল'বলৈ পোষ্ট অফিচত। এতিয়া পোষ্ট অফিচত এতিয়া খবৰ ল'বলৈ আহিলে, পষ্টমেনজন যে আছিল, তো পষ্টমেনে কি কৰিছে, নিজে আহি পেলাই লেঞ্চক চিঠিখন দি গ'ল। মানে পষ্টমাষ্টাৰ যে যোগাৰ কৰি থৈছিলে পইচাখিনি চিঠিখনত ভৰাই, সেই চিঠিখন আনি পেলাই কাক দিলে, লেঞ্চক দিলে। এতিয়া লেঞ্চই যেতিয়া কি কৰিলে, চিঠিখন খুলিলে। আৰু এটা কথা ইয়াতে ক'ব পাহৰিছোঁ, পোষ্টমাষ্টাৰজনে কি কৰি আছিলে, তেওঁ অফিচৰ পৰা অলপ দূৰৰ পৰা আৰু অফিচৰ পৰা লক্ষ্য কৰি আছিল যে লেঞ্চই পইচাখিনি পায় তাৰ কি ৰিয়েকশ্যন হয়। কাৰণ পষ্টমাষ্টাৰজনৰ কাৰণে কি আছিলে যে তেওঁ এটা ভাল কাম কৰিছে যিহেতু, গতিকে তেওঁৰ ভাল কাম কৰিলে ভাল লাগে দিয়াচোন, বোলে মই ভাল যে কামটো কৰিলোঁ, বেলেগৰ ওপৰত কি প্ৰভাৱ পৰিছে। তো সেইটো কাৰণে কি হ'ল, পষ্টমাষ্টাৰজনে অলপ দূৰৰ পৰা তেওঁ কি কৰি থাকিলে, তেওঁ চাই থাকিলে যে কি ৰিয়েকশ্যন দিয়ে, মানে লেঞ্চই পইচাখিনি পাই কি ৰিয়েকশ্যন হয়। এতিয়া পষ্টমাষ্টাৰে ভাবিছিলে যে সঁচা ভাল ৰিয়েকশ্যন এটা হ'ব, কাৰণ পইচাখিনি পাই যাব, গতিকে লেঞ্চৰ এটা ভাল ৰিয়েকশ্যন দিব। কিন্তু যেতিয়া লেঞ্চই সেই চিঠিখন খুলিলে, খোলাৰ পিছতে তেওঁ যেতিয়া সেই পইচাখিনি কাউণ্ট কৰিলে, তেওঁ কিমান পালে, মাত্ৰ 70 পেছছ পালে। তো 70 পেছছ পোৱাৰ পিছত তাৰ খং উঠিল, বুজি পাইছেনে, তেওঁৰ খং উঠিল, উল্টা ফূৰ্তি নালাগিল, তেওঁৰ খং উঠিল। তেওঁ লগে লগে কি কৰিলে, গৈ পেলাই পোষ্ট অফিচ যোনটো উইণ্ড' থাকে, পোষ্ট অফিচৰ উইণ্ড', তাত কি পায়, পেন, মানে তাৰ পৰাই কি ল'লে, অলপ ইংক ল'লে, মানে চিয়াহী ল'লে, আগৰ দিনৰ কথা আৰু চিয়াহী দি লিখে। নেক্সট আমাৰ কি ল'লে, আৰু এখন কাগজ ল'লে। তেওঁ কি কৰিলে, গডলে আৰু এখন চিঠি লিখিলে, আৰু কি কৰিলে, পোষ্ট অফিচৰ পৰা ষ্টাম্প লৈ পেলাই তাত আৰু এবাৰ কি কৰিলে, চিঠি এখন আকৌ চেণ্ড কৰিলে, মেইল বক্সত পেলাই দিলে গডলে লিখি। এতিয়া সেইখিনি কথাটো চাই আছিল পষ্টমাষ্টাৰে, কেনেকৈ কি কৰি আছে। এতিয়া যেতিয়া চিঠিখন পেলালে, পষ্টমাষ্টাৰ দৌৰি আহি পেলাই কি কৰিলে, চিঠিখন আমাৰ মেইল বক্সৰ পৰা লৈ ল'লে। মেইল বক্সৰ পৰা উঠাই পেলাই কি দেখিলে, তাত কি লিখা আছিলে, তাত লিখা আছিলে যে ভগৱান, মই অসমীয়াতে কৈছোঁ, যে ভগৱান আপুনি যোনখিনি পইচা পঠাইছিলে সেইখিনিৰ মাত্ৰ 70 পেছছহে মোৰ তালৈ আহিছে, বাকী 30 পেছছ অহা নাই। এতিয়া মোক কি কৰিব লাগে, সোনকালে সেই 30 পেছছটো পঠাব লাগে, কাৰণ মোৰ খুব দৰকাৰ এইখিনি, সেই 30 পেছছটো মোৰ খুব দৰকাৰ, গতিকে আপুনি সোনকালে পঠাই দিয়ক। কিন্তু এটা বস্তু তাত মানে ভগৱানক মানে এটা দিছে, আৰু ৱাৰ্ণিং এটা দি দিছে যে আপুনি কিন্তু এইবাৰ বাই পষ্ট নপঠাব, মানে পোষ্ট অফিচৰ জৰিয়তে নপঠাব, কাৰণ এই পোষ্ট অফিচৰ মানুহকেইটা এটা বদমাছৰ দল বা এটা চোৰৰ দল, ডকাইতৰ দল, বাঞ্চ অফ ক্ৰুকছ। গতিকে কি কৰিব নালাগে, আপুনি পোষ্ট অফিচৰ দ্বাৰা পঠাব নালাগে। সিহঁতে
আপুনি দিয়া 30 পেজ মানে 100 পেজছৰ 30 পেজছ কি কৰিলে মাৰি দিলে, সিহঁতে খাই দিলে। গতিকে আপুনি আৰু বাই পোষ্ট নপঠাব। তো এইখিনি আছিলে এই লেটাৰ টু গডৰ চামাৰী। আশা কৰিছোঁ এইখিনি বুজি পেলাই তোমালোকে যদি চেপ্টাৰটো এবাৰ পঢ়ি লোৱা তেন্তে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো আৰু বেছি ভাল হ'ব। আৰু যিহেতু ইয়াৰ পৰা MCQ আহে, গতিকে তোমালোকৰ এইটো চেপ্টাৰ যিকোনো MCQ তোমালোকে এটেম্প কৰিব পাৰিবা। তো আৰু তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিমান পাৰা, কাৰণ আগন্তুক তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ যাতে মটিভেশ্যন পোৱা যায়। গতিকে ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা। তো কেনেকুৱা ভিডিঅ'টো কমেণ্ট বক্সত জনাবা। আজি ভিডিঅ'টো ক'লো কি watching we can learn।